1 নম্বৰ কায়ৰ সদাচাৰ। এই দেহটো আজিৰ দৰে সৎ কামত অকণমান প্ৰয়োগ কৰিব। অনুষ্ঠানটোৰ সৰ্বাংগ সুন্দৰৰ কাৰণে অকণমান এই শৰীৰে আপোনালোকে সহায় কৰি দিব। হাত দুখনে কৰিব পৰা শক্তি থাকোঁতে অকণমান প্ৰয়োগ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। মোৰ হাত দুখনে অকণমান অনুষ্ঠানত কৰি দিব পৰা শক্তি থকা স্বত্তেও মই যদি প্ৰয়োগ নকৰোঁ, তেতিয়া মৰা মানুহৰ হাতহে ভৰবোৱা হয়। পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ হোৱা কামত আমি এই শৰীৰটো প্ৰয়োগ কৰিব লাগে। তেতিয়া কি হ'ব? পুণ্য হ'ব। পুণ্য হ'লে সুখ ভোগ উন্নতি হ'ব আৰু জীৱই সদগতি পাব। এইটো হ'ল কায়ৰ সদাচাৰ। বাক্যৰ সদাচাৰ। আজি আমাৰ কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত মানে ভাৰ্যাক স্বামীয়ে বেয়া পায়, বহুত স্বামীক ভাৰ্যাই বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। কথা ক'ব নজনাৰ কাৰণে পাৰিবাৰিক জীৱনত এই অশান্তিবিলাক হৈ আছে। আমি যদি কথা ক'ব জানো, এইবিলাক অশান্তিৰ পৰা আমি পৰিয়ালটো মুক্ত হৈ থাকিব পাৰিম। আমি কেনেকৈ কথা ক'ব লাগে ভাগৱতে নিয়ম বান্ধি দিছে। সত্য, প্ৰিয়, হিত। সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে কালৈও ভয় কৰিব নালাগে। সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। মনত ৰাখিব কথাটো। সদায় সঁচা কথা ক'ব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল কোৱাকৈ ক'ব। আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব। তেতিয়া কি হ'ব? আপোনাৰ পুণ্য হ'ব। আপোনাৰ কথাটোৱে বা বাক্যটোৱে যদি আনৰ উপকাৰ কৰে, আপোনাৰ পৰোপকাৰে পুণ্যম। আপুনি কথা কৈও পুণ্য অৰ্জন কৰিব। আৰু আপোনাৰ কথাটোত যদি আনে আঘাত পায়, তেতিয়া কি হ'ব? পাপায় পৰপীড়নম। আপুনি আনৰ অন্তৰত আঘাত দিলে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। আনক দুখ দিয়া মানুহক কেতিয়াও ভগৱন্তই 100 বছৰ সুখ ভোগ কৰিবলৈ নিদিয়ে। আনক দুখ দি খন্তেকীয়া আনন্দ কৰিব পাৰিব, বোলে আজি আমুকাক একদম ঠিকছে দি দিছোঁ। ভগৱন্তই কৈছে, কাক দিছা? তাত দেখোন ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, আকৌ মই তোমাক ভাল নহ'ব। ভাগৱত শুনি এই স্বভাৱবিলাক এৰিবা। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড। ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংতে জীৱে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেহি সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ তেবে হৈ মুকুত। আজিৰ দৰে যদি আমি সাধুৰ সংগ ল'ব পাৰোঁ, চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতে মুকলি হ'ব। শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আঁত পায়। আপুনি ভক্তি আশ্ৰয় লওক, বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ ইয়াতে পাব। আপুনি ভাগৱত নপঢ়িব, ইয়াতেই নৰকৰ যান্ত্ৰণা ভোগ কৰিব। গতিকে আমাৰ শাস্ত্ৰ যিবিলাক মানুহে পঢ়ে আৰু শুনে আৰু বুজে, তেওঁৰ শত্ৰু থাকিব নোৱাৰে বুলি শাস্ত্ৰত কৈছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে ভাগৱত পঢ়ে আৰু শুনে আৰু বুজে, তাৰ কোনো বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। শাস্ত্ৰ পঢ়া মানুহে ব্যৱহাৰ কৰিব জানে। সমবয়সৰজনক বন্ধু ব্যৱহাৰ কৰে, জ্যেষ্ঠজনক বা জ্ঞানজ্যেষ্ঠ বা বয়োজ্যেষ্ঠজনক সন্মান কৰে, আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চায়।
এই তিনিটা গুণ যাৰ গাত থাকিব সি কেতিয়াও শত্ৰুৰ সন্মুখীন হ'ব নালাগে। আজি আমাৰ এই তথ্য নজনাৰ কাৰণে বহুত পিতৃ মাতৃয়ে ছোৱালী পঢ়াই MA BA মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী টেট মাষ্টৰণী ডাক্তৰণী নাৰ্ছনী কৰি পঠাইছে, কিন্তু শহুৰেকৰ ঘৰত গৈ শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে। কিয়? পুথিগত ডিগ্ৰী দিলে কিন্তু আধ্যাত্মিক জ্ঞান নিদিলে। গতিকে MA পাছ কৰি ডক্টৰেট ডিগ্ৰী লৈ মাষ্টৰণী ডাক্তৰণী টেট মাষ্টৰণী হৈ যদি শহুৰ শাহুৰ LP ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে অনীহা কৰে, তেওঁক সেই পুথিগত ডিগ্ৰীয়ে কেতিয়াও শহুৰ শাহুৰ প্ৰিয় কৰিব নোৱাৰিব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই নৈতিক শিক্ষা দি পঠিয়াইছে। কি বুলি কৈছে? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। অজনিকা তোমাক লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। তোমাক মই যজ্ঞভূমিত পাইছোঁ যদিও পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰুপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী, ধুনীয়া স্বামী লগ পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি। স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকৈ ক'লৈকো নাযাবা, স্বামীক নিদিয়াকৈ আগতে নাখাবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে। তুমি শহুৰ শাহুৰকো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। দেউৰ ননন্দী জাঠাল বৰ্জনা যিমান আছে সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ বা যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব, মই পৰমানন্দ প্ৰাথমিকৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ। এজনী ছোৱালীৰ আচৰণ ব্যৱহাৰে সমাজৰ গাঁওখনৰ বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। গতিকে আমি ভাগৱতৰ আদৰ্শৰে আমি আগবঢ়াই নিব লাগিব। গতিকে এয়া হৈছে শাস্ত্ৰ পঢ়াৰ এটা আমাৰ ডাঙৰ লাভ। গতিকে শাস্ত্ৰ নপঢ়া মানুহে ব্যৱহাৰ নজনাৰ কাৰণে বাহিৰৰ শত্ৰু আৰু সদাচাৰ নজনাৰ কাৰণে শৰীৰৰ শত্ৰু। সদাচাৰ নমনাৰ কাৰণে শৰীৰটো ৰোগগ্ৰস্ত হৈ যায়, নিজেই তাৰ কাৰণে দায়ী। তাৰ কাৰণে আনক দোষী লাভ নাই। আমাৰ শাস্ত্ৰই কৈ আছে, মনত ৰাখিব, মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা থাকিব লাগিব। গমন সদাচাৰ, ভৰিকেইটা আমাক যাবলৈ দিছে। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভাগৱতে নিয়ম মানিছে। অকল আমাৰ অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ মানুহৰ কাৰণে ভাগৱতে নিয়ম বান্ধি দিয়া নাই। পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে নিয়ম মানিছে যে তোমালোকক ভৰি দুখন দিছোঁ যাবৰ কাৰণে বুলিয়েই অগম্যা গমন কৰিলে নহ'ব। ক'লৈ যাব লাগিব ক'লৈ যাব নালাগিব মই ভাগৱতত সীমা বান্ধি দিছোঁ। প্ৰথম, কলি থকা ঠাইলৈ যাব নালাগিব। কলি ক'ত থাকে? প্ৰথম স্কন্ধ ভাগৱতেৰ মানে পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বংশ গয়াতৈত। এই 4টা ঠাইত কলি থাকে। মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। তালৈ যাতে আমাৰ ঘৰখনৰ কোনো সদস্য যাব লগা নহয়, তাৰ কাৰণে প্ৰধানকৈ আইসকলে দৃষ্টি ৰাখিব লাগে। মনত ৰাখিব দেই কথাটো। দ্বিতীয়তে, ক'লৈ যাব নালাগিব? সীমা বান্ধিছে। অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ। গৃহু নপঢ়িবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। ভক্তি হৈব বেভিচাৰ।
এইটো কোনো জাতি জনগোষ্ঠীক সমাজক লৈ কোৱা নাই দেই, জীৱশ্ৰেষ্ঠ মানুহক কৈছে। আমাৰ দেহত থকা জীৱটো যদি এই চাৰি বেৰৰ মাজত ৰাখোঁ, ই সংৰক্ষিত হৈ থাকিব। যদি বেৰ ভাঙি যায়, অনিষ্ট হ'ব, ভক্তি বেভিচাৰ হৈ যাব। আপুনি বাৰীত যদি চাৰিওফালে বেৰ দি খেতি কৰে, কোনো জীৱই অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভগা বা নিদিয়ে, সেইফালে সোমাই অনিষ্ট কৰিব, একেটা কথাই। এয়া হৈছে গমন সদাচাৰ। শৌচ সদাচাৰ, মাটি পানী লৈ পৰিষ্কাৰ হ'ব লাগিব। স্নান সদাচাৰ, এতিয়া গৰম দিন, মানে ঢলকে পানী ঢালি গা ধুলেই নহ'ব, বাহিৰ ভিতৰ দুইটা ধুব লাগিব গুৰুজনাৰ দৰ্শন মতে। আপুনি পানীও ঢালি আছে, ঈশ্বৰৰ নাম লৈছে, জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰেকো কৰোহু প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলে পৰ জৈচন সুৰ প্ৰকাশ, সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেও বন্দনা, বৰগীত, মানে দিহানাম, কীৰ্তন, ঘোষা যি আছে গাই যাওক, হয়নে? বাহিৰ ভিতৰ দুইটা চফা হ'ব। এয়া হৈছে স্নান সদাচাৰ। আৰু অন্ন সদাচাৰ। অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ ভূমিকা অধিক। বিবাহ পাশত আবদ্ধ হোৱা দিনাখনেই স্বামীয়ে আমাৰ গুৰু আসন আৰু ভকতক সাক্ষী কৰি বিবাহিত কন্যাগৰাকীক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল। সি যি পদ্ধতিৰে বিয়া নহওক, সপ্তপদী গমন কৰিবই লাগিব। সপ্তপদী গমন নকৰা কোনো বিবাহিত কন্যাক সমাজ বা প্ৰচলিত আইনে বিবাহিত কন্যা বুলি স্বীকৃতি নিদিয়ে। গতিকে সপ্তপদী গমনৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া কন্যাগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। এই বুলি উত্তৰ দিশলৈ সোঁ ভৰিটো এখোজ আগবঢ়াইছিল। আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে? যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে আমাৰ গৃহস্থী ঘৰত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ, আলহী অতিথি, ভকত বৈষ্ণৱক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱাই, আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। তে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, আৰু ব্ৰহ্ম শুদ্ধ হ'লে সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আইগৰাকীয়ে কেনেকৈ ৰন্ধন কৰিলে অন্ন শুদ্ধ হ'ব? আমাৰ গীতা ভাগৱতত কৈছে, সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে আইসকলে হাতত এমুঠি লৈ এটি পবিত্ৰ পাত্ৰত গুৰুদেৱ নাম ভগতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। কৃষ্ণ শব্দ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কিয়নো জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। আমি কৃষ্ণত অৰ্পণ কৰি নোলোৱাকৈ কোনো বস্তু ৰন্ধা বঢ়া বা খাবলৈ দিব নালাগে। কিয়নো তেবে গৃহস্থৰ হিংসা দুখে নোচোয়, কৃষ্ণ একনিষ্ঠ হোৱা মুকুতি সাধয়। আমাৰ প্ৰত্যেক গৃহস্থী ঘৰতেই সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজ বুলি নহয়, গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবিলাক কৰ্ম সাধন কৰে, এই কৰ্মবিলাকত 5টা অবাঞ্ছিত পাপ হয়। গীতা ভাগৱতে কৈছে যে প্ৰথম পাপটো কি হয়? কান্দানী, পেশনী, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী, তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন প্ৰকৰণ কৰিব পাৰে, তে সেই জীৱকেইটা মুক্তি পাই যায়। নহ'লে বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। পাপকেইটা কি? 1 নম্বৰ পাপ কন্দনী। কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে।
পেখনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছি অন্ন তৈয়াৰ কৰোঁতে তাত এটা পাপ লাগে, ব্ৰহ্মহত্যা হয়। চুলি জুহালত বা গেছত ৰন্ধন কৰিলে ব্ৰহ্মহত্যা হয়, তাত এটা পাপ লাগে। কলহী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্মহত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্মহত্যা, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই ঘৰখনৰ জীৱকেইটা মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিবা দেই, আইসকলৰ ওপৰত বেছি প্ৰাধান্য দিছে এই কথাটো। আৰু ঋকবেদতো কৈছে, ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হয়, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ, সেইখন সমাজৰ, সেইটো পৰিৱেশৰ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব। গতিকে অন্ন ৰান্ধোতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগিব। মনত ৰাখিব দেই, আইসকলে যিমান সুস্বাদুকে নবনাওক কিম্বা সেই অন্নবিলাক প্ৰদূষণযুক্ত হৈ থাকে, 5টা পাপে প্ৰদূষণযুক্ত কৰি ৰাখে। কৃষ্ণ খাওক বুলি কোৱাৰ লগে লগে হৰি নাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। আৰু এমুঠি এমুঠিকৈ থওঁতে থওঁতে এদিন পাত্ৰটো ভৰি যাব। সেই চাউলখিনি বিক্ৰী কৰি নিজৰ গুৰু গৃহৰ উপকাৰৰ কাৰণেই হওক, নামঘৰৰ কাৰণেই হওক, দুখীয়া ল'ৰা ছোৱালীৰ উপকাৰৰ কাৰণেই হওক, ৰোগীয়া বা কোনো ল'ৰা ছোৱালী কিতাপ পত্ৰ কিনা আদিৰ কাৰণে যদি অনুদান দিয়ে, তাতো আপোনাৰ পুণ্য হ'ব। অন্নও শুদ্ধ হ'ল, ইফালেও পুণ্য হ'ল, ডবল পুণ্য হৈ যাব। মনত ৰাখিব কথাটো। কৃষ্ণক খাওঁতে যদি কেৱল খাওক বুলি দি থৈ আহে, তেতিয়া সেইটো অন্ন অপবিত্ৰ বুলি শাস্ত্ৰত উল্লেখ কৰিছে। কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। যিসকল আয়ে বস্তুটো অকল খাওক বুলি দি থৈ আহে, সেই বস্তুটো কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি শাস্ত্ৰত কৈছে। কুকুৰৰ বিষ্টাটোৰ লগত কিয় তুলনা কৰিলে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়। গতিকে এই 5টা নীতি অৱলম্বন কৰি যদি আমাৰ আইসকলে ৰন্ধন প্ৰকৰণ কৰিব পাৰে, তেতিয়াহ'লে আমাৰ সেই ঘৰখনলৈ অহা জীৱকেইটা মুক্তিৰ অধিকাৰী হ'ব। আৰু যদি এই নিয়ম অৱলম্বন নকৰে, সংসাৰ চক্ৰত ঘূৰি থাকিব। বৈকুণ্ঠত দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। এই তথ্য দি আছে দেই, নীতিৰ কথা কৈ আছে মাত্ৰ। ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথা কৈ আছে। যে আমি ইয়াৰ পৰা পদ্ধতিখিনি আমি শিকিব লাগিব। আৰু শেষৰটো হ'ল শয়ন সদাচাৰ। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিন, ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু দবংকে পৰি দিছে। এইটো অভ্যাস যদি আছে এৰিব দেই।